নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ৰাজ্যত পুনৰ 3 কৰোনা আক্ৰান্তৰ মৃত্যু জিএমচিএইচৰ আইচিইউ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোক 3 জনৰ কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা চলি বৃদ্ধি কৰোনাত মৃত্যু গুৱাহাটীৰ 40 বছৰীয়া নীলাক্ষী সিঙৰ মৃত্যু নগাঁৱৰ 63 বছৰীয়া অৰ্জুন কুমাৰ অজিত চাৰিয়াৰ কৰোনাত মৃত্যু হৈছে গুৱাহাটীৰ 55 বছৰীয়া শুভৱতী মৌৰ্যৰ পুনৰ এবাৰ জনাইছো এনেধৰণে মৃতকৰ সংখ্যা এতিয়া বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত পুনৰ 3 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু জিএমচিএইচৰ আইচিইউ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে লোক 3 জনৰ কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা চলি বৃদ্ধি কৰোনাত মৃত্যু গুৱাহাটীৰ 40 বছৰীয়া নীলাক্ষী সিঙৰ মৃত্যু নগাঁৱৰ 63 বছৰীয়া অৰ্জুন কুমাৰ অজিত চাৰিয়াৰ কৰোনাত মৃত্যু গুৱাহাটীৰ 55 বছৰীয়া শুভৱতী মৌৰ্য কৰোনাত আক্ৰান্ত হৈছে অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আক্ৰান্ত হৈছে ঐশ্বৰ্য অভিষেকৰ কন্যা আৰাধ্যাও শনিবাৰে কৰোনাত আক্ৰান্ত হৈছিল বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন বিগ বিৰ স্বাব টেষ্টত আহিছে কোভিড পজিটিভ মুম্বাই নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক পিতৃৰ লগতে কৰোনাত আক্ৰান্ত পুত্ৰ অভিষেক বচ্চন অৱশ্যে নিগেটিভ ফলাফল আহিছে অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চনৰ ইফালে তৎপৰ হৈ পৰিছে এতিয়া মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগ অমিতাভ অভিষেকৰ সংস্পৰ্শলৈ অহা লোকৰ হ'ব স্বাব টেষ্ট আজি অমিতাভ বচ্চনৰ বাসগৃহ স্যানিটাইজ কৰিছে বিএমচি তিনিটাকৈ বাসগৃহ স্যানিটাইজ কৰিছে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে অমিতাভ বচ্চনৰ বাসগৃহ আৰু ইতিমধ্যে শেহতীয়া খবৰ অনুসৰি যিটো দ্বিতীয়টো টেষ্ট হৈছিল আৰু সেই দ্বিতীয়টো স্বাব টেষ্টত ফলাফল পজিটিভ আহিছে অভিষেক বচ্চনৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু জীয়ৰী আৰাধ্যা বচ্চন আৰু আনহাতে বিগ বিৰ বাসগৃহ স্যানিটাইজ কৰিছে পুৱাৰ ভাগতে বিএমচি নানাৱতী হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে অমিতাভ বচ্চন আৰু অভিষেক বচ্চন আৰু শেহতীয়া খবৰ আমি জনাই গৈছো যে দুয়োগৰাকী বৰ্তমান সুস্থ যেহেতু কোভিডৰ কিছু পৰিমাণে লক্ষণহে দেখিবলৈ পোৱা গৈছিল গতিকে তেওঁলোক সুস্থ বুলি জানিব পৰা গৈছে अभी तो बस यही है कि सारा विश्व आपके लिए प्रार्थना कर रहा है मैं हृदय से ईश्वर से ये मनोकामना करता हूं कि आप जल्दी से ये क्वारंटीन अपना करके और बिल्कुल नेगेटिव होके आएं और हम सबको फिर से ऐसे मुस्कुराते हुए दिखकर हम हमारा पूरा भारत को खुशी दें और पूरे भारत को मुस्कान ব্ৰেকিং নিউজ বিজেপিৰ পৰা পদত্যাগ কৰিব হোজাৰ বিধায়ক শিলাদিত্য দেৱে দলীয় নেতৃত্বত অৱগত কৰিছে হোজাৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা সভাপতি ৰঞ্জিত কুমাৰ দাসক অৱগত কৰে এই সিদ্ধান্ত দীৰ্ঘদিন ধৰি বহুকেইটা কথাত অসন্তুষ্ট আছিল বিধায়কগৰাকী শেহতীয়াকৈ হোজাই জিলা পৰিষদৰ কিছু খেলি মেলি দলে বিধায়কগৰাকীয়ে বিচৰা ধৰণে সিদ্ধান্ত নোলোৱাত খৰ্গগ্ৰস্ত হৈছিল বিধায়ক শিলাদিত্য দেৱ আৰু মুনা লোৱা ব্যক্তিলৈ আঙুলি বিধায়ক শিলাদিত্যৰ মুনা লোৱা ব্যক্তিয়ে ভাগ কৰিছে দলক এনেধৰণৰ বহু অভিযোগ শিলাদিত্যৰ আৰু তাৰ পাছতে ঘোষণা কৰিছে বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা ইতিমধ্যে জনাইছে দলীয় নেতৃত্বত অৱগত কৰিছে হোজাৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা সভাপতি ৰঞ্জিত কুমাৰ দাসক অৱগত কৰিছে সিদ্ধান্ত দীৰ্ঘদিন ধৰি বহুকেইটা কাৰণত বহুকেইটা কথাত অসন্তুষ্ট আছিল আৰু সেই কথা পূৰ্বতেই জনাইছিল সংবাদ মাধ্যমৰ আগত শিলাদিত্য দেৱে আৰু শেহতীয়াকৈ হোজাই জিলা পৰিষদৰ কিছু খেলি মেলিত দলে বিধায়কগৰাকীয়ে বিচৰা ধৰণে সিদ্ধান্ত নোলোৱাত খৰ্গগ্ৰস্ত হৈছে বিধায়ক শিলাদিত্য দেৱ আৰু বিশেষভাৱে এগৰাকী ব্যক্তিলৈ আঙুলি টোৱাইছিল মুনা লোৱা এগৰাকী ব্যক্তিলৈ আঙুলি টোৱাইছিল শিলাদিত্য দেৱে মুনা লোৱা ব্যক্তিয়ে সকলো ভাগ কৰিছে বুলি ইতিমধ্যে তেওঁ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড়ত অব্যাহত আছে কৰোনা ভাইৰাছৰ গণসংক্ৰমণ ডিব্ৰুগড় এছপি কাৰ্যালয়ৰ 3 গৰাকী কৰ্মচাৰী কোভিড পজিটিভ ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ ডিজেন দিহিঙীয়া ৰাণা খনিকৰ আৰু ৰাম বাস্কৰ নামৰ কৰ্মচাৰী 3 গৰাকী আক্ৰান্ত হৈছে কৰোনাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ 3 গৰাকীৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ লগে লগে লাগিছে হোৱা দোৱা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্যানিটাইজ কৰাৰ উপৰিও শতাধিক আৰক্ষী জোৱান তথা বিষয়াৰ স্বাব পৰীক্ষা কৰিছে স্বাস্থ্য বিভাগে ডিব্ৰুগড়ত অব্যাহত আছে কৰোনা ভাইৰাছৰ গণসংক্ৰমণ ডিব্ৰুগড় এছপি কাৰ্যালয়ৰ 3 গৰাকী কৰ্মচাৰী কোভিড পজিটিভ পোৱা গৈছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ ডিজেন দিহিঙীয়া ৰাণা খনিকৰ আৰু ৰাম বাস্কৰ নামৰ কৰ্মচাৰী 3 গৰাকী কৰোনাত আক্ৰান্ত হৈছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ 3 গৰাকীৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ লগে লগে হোৱা দোৱা লাগিছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্যানিটাইজ কৰাৰ উপৰিও শতাধিক আৰক্ষী জোৱান তথা বিষয়াৰ স্বাব পৰীক্ষা কৰিছে স্বাস্থ্য বিভাগে সিকিমত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলনত ধ্বংস এটা বিল্ডিং নিউজ 18ৰ কেমেৰাত বন্দী হৈছে ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য ধ্বংস হোৱা বিল্ডিংটো প্ৰাক্তন সাংসদ সলেমান সাৰিঙৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এনডিআৰএফ বাহিনী আৰু আৰক্ষীয়ে সিকিমত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ভূমিস্খলনত ধ্বংস হৈছে এটা বিল্ডিং নিউজ 18ৰ কেমেৰাত বন্দী হৈছে ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য ধ্বংস হোৱা বিল্ডিংটো প্ৰাক্তন সাংসদ সলেমান সাৰিঙৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এনডিআৰএফ বাহিনী আৰু আৰক্ষী
ভূমিস্খলনত এটা বিল্ডিং ধ্বংস হৈছে, এটা অট্টালিকা ধ্বংস হৈছে। আমি দেখুৱাইছো নিউজ 18 কেমেৰাত বন্দী হোৱা এই দৃশ্য, এক ভয়ংকৰ দৃশ্য, এক শিহৰিত কৰি তোলা দৃশ্য। এটা অট্টালিকা এনেধৰণে খহি পৰিছে ভূমিস্খলনৰ ফলত। ছিকিমত এয়া ভয়ংকৰ ভূমিস্খলন অব্যাহত আছে। ভূমিস্খলনৰ ঘটনা, এয়া ভয়ংকৰ ভূমিস্খলন। এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে। ভূমিস্খলনত এই অট্টালিকাটো এনেধৰণে খহি পৰিছে, ভাঙি পৰিছে এটা অট্টালিকা। নিউজ 18 কেমেৰাত বন্দী এই দৃশ্য। যথেষ্ট হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত, যথেষ্ট হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ভয় খাইছে, আতংকিত হৈ পৰিছে। অট্টালিকাটো কেনেধৰণে ভাঙি পৰিছে ভূমিস্খলনৰ ফলত আমি দেখুৱাইছোঁ। অৰ্থাৎ কণ কণ শিশু আছে, তেওঁলোকক সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ বানে মাজুলীৰ চাউৰেকিয়া হালধিবাৰী মথাউৰিলৈ কঢ়িয়াই আনিছে অশনি সংকেত। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে। মথাউৰিটো ছিঙিলে জলমগ্ন হ'ব বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাঁও। মথাউৰিটোত উপস্থিত হৈছে জিলা প্ৰশাসনৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকল। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে নিৰ্মাণ কৰা দেখা গ'ল মথাউৰিটোৰ ভাঙি যোৱা কিছু অংশ। আৰু খন্তেক সময় পূৰ্বে কলচি নৈয়ে ছিঙিলে মথাউৰি, ফলত জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও। কলচি নৈৰ বাঢ়নি পানীত ডুব গৈছে ভকেলিকান্দা, আমগুৰি, বালিপাৰা আদি গাঁও। আমি দৃশ্য দেখুৱাই গৈছোঁ আৰু আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। যি ভূটানৰ পৰা নামি অহা কুলসী নৈৰ বাঢ়নি পানীয়ে মঙলৈ ভুটীয়াচাং পথ সম্পূৰ্ণ বন্ধ কৰি পেলাইছে। মোৰ কেমেৰা সহযোগে দেখুৱাইছে সম্পূৰ্ণ পথছোৱা ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু এইদৰে সঁচা সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে। যি গাঁও অঞ্চল আছিলে মোৰ কেমেৰা সহযোগে দেখুৱাব, সেইফালৰ যিসকল লোক আছিলে তাতেই বন্দী হৈ আছে। যিহেতু পানী সকলো ফালে পানী হৈছে, তেওঁ ওলাব পৰা নাই বা যি বিভাগীয় কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষই এই মুহূৰ্তলৈ কিন্তু সেই লোকসকলক উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থা কৰা নাই। সকলো পথ ইতিমধ্যে বন্ধ হৈ গৈছে আৰু এই মঙলৈ ভুটীয়াচাং পথটো সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছে। কিছু সময়ৰ পিছতে হয়তো কোনোবা ঠাইত এই মঙলৈ ভুটীয়াচাং পথটো ছিঙি যাব। গতিকে এটা কথা ক'ব লাগে যে বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থা নকৰিলে আৰু নকৰাৰ ফলতে যি এটা কুলসী নৈত এটা বান্ধ আছিলে আৰু সেই বান্ধটো সম্পূৰ্ণৰূপে গছ গছনি আহি বন্ধ হৈ গ'ল আৰু বন্ধ হৈ যোৱাৰ ফলতেই ফুলাবাৰী আমগুৰিকে আৰম্ভ কৰি সকলো গাঁও ইতিমধ্যে বানৰ তলত ডুব গৈছে আৰু ঘৰৰ মানুহ ঘৰতে থাকিব লগা হৈছে। যি স্থানীয় যুৱক আছে কিছুমান, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে পানী কেতিয়াৰ পৰা বাঢ়িছে? যোৱাকালি আবেলিৰ পৰা পানী বাঢ়িব লৈছে আৰু এই পানীয়ে কলাগাঁৱৰ বিস্তীৰ্ণ অঞ্চলটো প্লাবিত কৰিছে। লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমিও এই পানীয়ে ডুব নিয়াইছে। ইয়াৰ মূলতে হৈছে এই অঞ্চলত জলসিঞ্চনৰ যিভাৱে এটা নদীবান্ধ আছিল, এই নদীবান্ধটো, এই জলসিঞ্চনৰ বান্ধটো যিটো বান্ধৰ গেট থাকে, এই গেটসমূহ বিভিন্ন নদীত উটি অহা গছ গছনি আৰু কল আদিৰে এই বান্ধটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায় আৰু এই বান্ধত কৰ্মৰত বিষয়াৰ চৰম গাফিলতিৰ বাবেই আজি এই সমগ্ৰ কলাগাঁও অঞ্চলটো প্লাবিত হৈছে। কিমান ঘৰ মানুহ এতিয়া পানীৰ তলত আছে? এতিয়াও প্ৰায় 1200 ঘৰমান মানুহ পানীৰ তলত এতিয়া বৰ্তমান ডুব যাই আছে। চৰকাৰৰ পৰা কিবা ব্যৱস্থা কৰিছে? চৰকাৰৰ পৰা বৰ্তমানলৈ কোনো তেনেকুৱা ব্যৱস্থা কৰা আমাৰ কোভিড-19 বিশ্ব মহামাৰী সংহাৰৰ মাজতে হাৰ্পিক নিউজ 18 মিছন পানীয়ে অব্যাহত ৰাখিছে পানী সংৰক্ষণ অভিযান। জলসেৱক সলিউশ্যন নামৰ প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰিছে ব্যৱহৃত পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ সমাধান। এই প্ৰক্ৰিয়াই পানী বীজাণুমুক্ত তথা প্ৰদূষণমুক্ত কৰাটো অৰিহণা যোগায়। চাওঁ আহক জলসেৱক সলিউশ্যনৰ এই অভিনৱ উদ্ভাৱন। My name is Abhijit. I come from a part in southern Maharashtra where there was always some shortage of water. There was no running water to 24/7. So all of these led me to believe that resources are very valuable and we should not waste them. We should try our best to conserve them. I wanted to harness my education, wanted to harness my experience into building a product that will benefit the country in the long run. I am a founder of Jal Sevak Solutions. We are in the business of recycling household grey water right on site in a decentralized way and use the same wastewater for the purpose of toilet flushing and gardening. It's essentially a two-step process of filtration and sanitization of wastewater.
What exactly is grey water? Grey water is the lightly polluted domestic water that does not contain human waste. The wastewater from baths, sinks, washing machines and other kitchen appliances. So in the first step, we collect all the grey water from bathroom, washing machine and hand basins, and we filter it using a two-stage filter where particles up to 50 micron size are removed from the water, and we treat it with alum and some small dose of chlorine, and this water is then pumped to a overhead tank in the same facility, from where it goes into the toilet flush tanks of individual toilets and bathrooms. It's a cost-effective product in terms of initial installation as well as maintenance, and it's a portable and scalable product, and it can be installed in individual homes as well as large apartment complexes. I believe in solving grassroots problems. The products that might be available in the market today for this technology are not made for India. They are made with thought process that is prevalent in, let's say, Western countries, or some developed countries. So when we try to replicate the same idea here, it's not feasible because our dynamics are different, our mindsets are different. So we need a product that is built for the customers of India, for the people of India. Homegrown solutions are more powerful than imported solutions. নিউজ 18ৰ বিশেষ বুলেটিনলৈ আপোনালোকক স্বাগতম জনাইছো। মই পাপৰি আৰু মোৰ সৈতে আছে গীতাশ্ৰী। প্ৰথমটো খবৰ, কৰোনাত আক্ৰান্ত বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন। বিগ বিৰ স্বাব টেষ্টত আহিছে কোভিড পজিটিভ। মুম্বাইৰ নানাৱতী হস্পিটেলত ভৰ্তি অভিনেতাগৰাকী পিতৃৰ লগতে কৰোনাত আক্ৰান্ত হৈছে পুত্ৰ অভিষেক বচ্চন। কৰোনাত আক্ৰান্ত হৈছে অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। আক্ৰান্ত হৈছে ঐশ্বৰ্য অভিষেকৰ কন্যা আৰাধ্যা। অৱশ্যে নিগেটিভ ফলাফল আহিছে অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চন। ইফালে তৎপৰ হৈ পৰিছে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগ। অমিতাভ অভিষেকৰ সংস্পৰ্শলৈ অহা লোকৰ হ'ব স্বাব টেষ্ট। আজি অমিতাভ বচ্চনৰ বাসগৃহ ছেনিটাইজ কৰিলে BMC। কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে অমিতাভ বচ্চনৰ বাসগৃহ 3টা। ৰাজ্যত পুনৰ 3গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু। GMCHৰ ICUত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোক 3জনৰ। কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা 40লৈ বৃদ্ধি। কৰোনাত মৃত্যু হয় গুৱাহাটীৰ 40 বছৰীয়া নীলাক্ষী সিঙৰ। কৰোনাত মৃত্যু হৈছে নগাঁৱৰ 63 বছৰীয়া অৰ্জুন কুমাৰ অজিত চাৰিয়াৰ। গুৱাহাটীৰ 55 বছৰীয়া শুভৱতী মৌৰ্যই কৰোনাত মৃত্যুক সাৱটি লৈছে। বিজেপিৰ পৰা পদত্যাগ কৰিব হোজাৰ বিধায়ক শিলা আদিত্যদেৱে। দলীয় নেতৃত্বত অৱগত কৰিছে হোজাৰ বিধায়কগৰাকী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত কুমাৰ দাসক অৱগত কৰে এই সিদ্ধান্ত। দীৰ্ঘদিন ধৰি বহুকেইটা কথাত অসন্তুষ্ট আছিল বিধায়কগৰাকী। শেহতীয়াকৈ হোজাই জিলা পৰিষদৰ কিছু খেলিমেলিত দলে বিধায়কগৰাকীয়ে বিচৰা ধৰণে সিদ্ধান্ত নোলোৱাত খৰ্গহস্ত হৈছিল বিধায়ক শিলাদিত্যদেৱ। হাজোৰ কচুৱাবৰীত 3টা স্থানত ছিঙিল মথাউৰি। ছিগা মথাউৰিৰে হুৰাহুৰে সোমাইছে পুঠিমাৰী নৈৰ পানী। জলমগ্ন হৈ পৰিছে হাজোৰ বিস্তীৰ্ণ অঞ্চল। চৌদিশে সৃষ্টি হৈছে হোৱা দোৱা পৰিৱেশৰ। যিকোনো মুহূৰ্তত সমগ্ৰ হাজো বুৰ যোৱাৰ আশংকা। অখিল গগৈৰ দেহত নাই কোভিড-19ৰ লক্ষণ। আঁঠুৰ বিষত আক্ৰান্ত হৈ আছে অখিল গগৈ। কোনো ধৰণৰ জটিলতা নাই অখিল গগৈৰ। অখিল গগৈৰ চিকিৎসা কৰিব গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক আৰু মেডিকেল বোৰ্ডে। সতীৰ্থ বিটু সোণোৱালৰ দেহতো নাছিল কোনো লক্ষণ। ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল এতিয়া সুস্থ হৈ উঠিছে। সংবাদমেলত এই মন্তব্য কৰিছে GMCHৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মা। কৰোনাক্ৰান্ত অখিল গগৈক নিশা ভৰ্তি কৰা হৈছিল GMCHত। কটকটীয়া নিৰাপত্তাৰ মাজত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা GMCHলৈ অনা হয় কৃষক নেতাগৰাকী। দিল্লীলৈ প্ৰেৰণ কৰা স্বাব টেষ্টত কোভিড পজিটিভ আহিছিল অখিল গগৈ। ইপিনে অখিল গগৈ চিকিৎসাৰ বাবে
বিশেষ মেডিকেল বোৰ্ড গঠন কৰি দিছে ৰাজ্য চৰকাৰে 5জনীয়া চিকিৎসকৰ বোৰ্ডখন গঠন কৰা হৈছে ডাক্তৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীৰ নেতৃত্বত বোৰ্ড গঠন কৰা হয় ডাক্তৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী জিএমচিএইচৰ প্ৰাক্তন অধ্যক্ষ বোৰ্ডত আছে জিএমচিএইচৰ চিকিৎসক ডাক্তৰ বসন্ত হাজৰিকা সংগীত ডক্টৰ ডাক্তৰ সংগীত দত্ত ডাক্তৰ ব্ৰজেন লহকৰ আৰু এপলৰ চিকিৎসক ডাক্তৰ নীলম খাউট এওডিএফ প্ৰধান বদৰুদ্দিন আজমল অসুস্থ মুম্বাইৰ হাস্পতালত ভৰ্তি সাংসদ আজমল অক্সিজেনৰ অভাৱত ভোগাৰ পাছতে ভৰ্তি হাস্পতালত টুইটযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ এসপ্তাহৰ বাবে বৃদ্ধি লকডাউন 19 জুলাইলৈ বাহাল থাকিব লকডাউন মুখ্য সচিবে জাৰি কৰিলে সম্প্ৰসাৰিত লকডাউনৰ নিৰ্দেশনা 12 জুলাইৰ পৰা 19 জুলাইলৈ প্ৰযোজ্য হ'ব নতুন নিৰ্দেশনা 19 জুলাইৰ সন্ধিয়া 7 বজালৈ বলবৎ থাকিব লকডাউন লকডাউনৰ সময়ছোৱাত বিনা কাৰণত ঘৰৰ পৰা ওলোৱাত বাধা কেৱল স্বাস্থ্যজনিত কাৰণতে বাহিৰলৈ ওলাব পাৰিব কোনো বাহন চলাচল কৰিব নোৱাৰিব ব্যক্তিগত বাহনেৰে যাতায়াতত বাধা সকলো চৰকাৰী ব্যক্তিগত কাৰ্যালয় বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান কেৱল একাষৰীয়া গেলামালৰ দোকানহে খুলিব পাৰিব সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব গেলামাল দোকান পুৱা 9 বজাৰ পৰা 4 বজালৈ গেলামাল দোকান খোলাৰ অনুমতি কিন্তু মাস্ক হেণ্ড গ্লোভছ ব্যৱহাৰ কৰিব লাগিব বন্ধ থাকিব উদ্যোগসমূহ ৰাজ্যত কৰোনা ভাইৰাছৰ ভয়াবহ ৰূপ ধাৰণ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 16,071 গৰাকীলৈ বৃদ্ধি শনিবাৰে কৰোনাত আক্ৰান্ত হৈছে মুঠ 535 গৰাকী ইয়াৰে গুৱাহাটীত 410 গৰাকী কৰোনাত আক্ৰান্ত হৈছে মহানগৰীত দ্ৰুতগতিত গণসংক্ৰমণ মহানগৰীত এই পৰ্যন্ত 6,188 গৰাকী কৰোনাত আক্ৰান্ত এই পৰ্যন্ত 37 গৰাকী কৰোনা আক্ৰান্ত মৃত্যু হৈছে সুস্থ হৈ ঘৰলৈ উভতিছে 10,426 গৰাকী আৰু ৰাজ্যত কৰোনা আক্ৰান্ত 37 গৰাকীৰ মৃত্যু হৈছে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ বাবে গঠন কৰিব কমিটি ৰাজ্য চৰকাৰে গঠন কৰিব কমিটি ব্যৱসায়িক সংগঠনেৰে হোৱা বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণা চৈদিন আব্বাছীৰ নেতৃত্বত গঠন হ'ব কমিটি চৈদিন আব্বাছী যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব কমিটিত থাকিব উপায়ুক্ত আৰক্ষী আয়ুক্ত পৰিবহণ আয়ুক্ত অসম প্ৰশাসনীয় পদাধিকাৰীৰ মহাবিদ্যালয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ অংশগ্ৰহণ শাক পাচলি পাইকাৰী বিক্ৰেতা সন্থাৰ ফলমূল পাইকাৰী সংস্থা উপস্থিত বৈঠকত উপস্থিত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী বছৰৰ দ্বিতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সপ্তাহটোৰ ভিতৰত দ্বিতীয়টো বানে পুনৰ প্লাবিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিগত সপ্তাহত ব্ৰহ্মপুত্ৰৰ বানে আতংকৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয় উদ্যানখনলৈ লাহে লাহে ঘূৰি আহিছিল স্বাভাৱিক অৱস্থা ৰাষ্ট্ৰীয় উদ্যানখনলৈ উভতি আহিছিল বানৰ সময়ত কাৰ্বি পাহাৰলৈ গতি কৰা বহু বন্যপ্ৰাণী হাইলেণ্ডত বৰ্তমান অৱস্থান কৰিছে বন্যপ্ৰাণীসমূহে লকডাউনৰ মাজত মহানগৰীত অনুমতিবিহীন মাছৰ বেহা বৰবাৰীত পাইকাৰী দোকানত বিক্ৰী হ'ল চালানী মাছ পাইকাৰী দোকানত মাছ কিনিবলৈ খুচুৰা ব্যৱসায়ী ভিৰ কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাছৰ পাইকাৰী দোকানত জনসমাগম বাঢ়ি যোৱাত দোকান বন্ধ কৰিবলৈ আহ্বান জনাইছিল এগৰাকী স্থানীয় লোকে কিন্তু ঘটনা কেন্দ্ৰ কৰি দিনেশ বৰ্মন নামৰ এজন স্থানীয় লোকক গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ চেষ্টা কৰে এজন মাছ ব্যৱসায়ীয়ে গাড়ীৰ চকা ভৰি উঠোৱাত আঘাতপ্ৰাপ্ত হৈছে লোকজন লকডাউনৰ সময়ত চাহাদুৰ আলী আৰু আন তিনিজনে চলাই আহিছিল মাছ মাংসৰ বেহা লকডাউনৰ মাজতে বৰপেটাৰ পৰা আনিছিল 46 কাৰ্টন চালানী মাছ আৰক্ষীক মেনেজ কৰি আটাইৰে বিৰুদ্ধে প্ৰায় 5 লাখ টকাৰ মাছ মজুত ৰাখি বেপাৰ চলাই অহাৰ অভিযোগ দৰং জিলাৰ পাথৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত আলি খাপ্ৰাত চিঙিল ননৈ নদীৰ মথাউৰি ভূটানৰ পৰা নামি অহা ননৈ নদী বাঢ়নি পানীয়ে
ননৈ নদীৰ বাওঁ পাৰৰ মথাউৰি ছিঙি নিয়াত কেইবাখনো গাঁও প্লাবিত হৈছে প্ৰায় 25 ফুট অংশ ছিঙি নিয়াত হুৰাহুৰে সোমাইছে ননৈ নদীৰ বাঢ়নি পানী আতংকিত হৈছে গাঁৱৰ ৰাইজ এই মথাউৰি ছিঙাৰ ফলত আলিখাপাৰা পথাৰীঘাট চেঙাপাৰা আঠকুৰিয়া ব্যাসপাৰা নিৰঞ্চোৱা আদি গাঁও প্লাবিত হোৱাৰ উপক্ৰম হৈছে ওদালগুৰিত শুক্লাই নৈৰ পানীয়ে উটুৱাই নিয়ে ট্ৰেক্টৰ প্ৰথমে প্ৰাণ ৰক্ষা চালকসহ 3 আৰোহী নদীখনৰ প্ৰচণ্ড সোঁতে কিছুদূৰ উটুৱাই নিয়ে ট্ৰেক্টৰখন অঞ্চলটিৰ বাদলাপাৰা সংযোগী নদীখনৰ বুকুত এই অঘটন সংঘটিত হৈছে আজি পুৱাৰ ভাগত সংঘটিত হৈছে এই অঘটন দলঙৰ অভাৱত এনেদৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে অঞ্চলবাসীয়ে কেমেৰাৰ সন্মুখতে সংঘটিত হয় এই অঘটন ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কবলত 1.5 গাঁৱৰ 50খনৰো অধিক গাঁও পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ কাষৰীয়া লেমচাপৰি চমুৱা হলাবুৱা চিৰিজ শতিকা নতুন চাপৰিকা আদি কৰি 50খনৰ অধিক গাঁও এতিয়া বানৰ কবলত ইফালে 1.5 গাঁৱৰ নেউল গাঁৱৰ মথাউৰি যিকোনো মুহূৰ্তত ছিগাৰ আশংকাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ মথাউৰি ছিঙিলে 1.5 গাঁৱৰ শতাধিক গাঁও বানত বুৰ যোৱাটো নিশ্চিত ভূটানৰ পৰা নামি অহা শাকতোলা নদীৰ বাঢ়নি পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে মঙলদৈৰ বিভিন্ন প্ৰান্তত জলজলিৰ সোঁপাৰৰ চিগা মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী গড়কাপ্তানী পথৰ ওপৰেৰে বাগৰিছে শাকতোলা নদীৰ পানী বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ৰ পিছত এইবাৰ জিলা জনস্বাস্থ্য বিভাগৰ কাৰ্যালয় আৰু জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ জনস্বাস্থ্য বিভাগৰ 6জন আৰু জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত এজন কৰ্মচাৰীক কোভিড-19 পজিটিভ ধৰাৰ পৰাৰ পিছত বঙাইগাঁও জিলা প্ৰশাসনে ঘোষণা কৰে এই নিৰ্দেশ ইফালে নৰ্থ বৈতামাৰীৰ দেৱাং গাঁৱতো কোভিড-19ৰ আক্ৰান্ত লোকে হোম কোৱাৰেণ্টাইন উলংঘা কৰি গাঁৱত ঘূৰি ফুৰাত আতংকিত হৈ পৰিছে গাঁওবাসী আমপুৰত কপিলি আৰু বৰপানী নৈৰ বানৰ তাণ্ডৱ বিগত 2 মাহত হোৱা বাঢ়নি পানীত কেইবা ঠাইতো ছিঙিছিল কপিলি আৰু বৰপানী নৈৰ মথাউৰি সেই মথাউৰিসমূহ মেৰামতি নকৰাৰ ফলতে ভগ্ন মথাউৰিৰে এতিয়া হুৰাহুৰে পানী সোমাইছে আৰু ইয়াৰে সৈতে বিশেষ বুলেটিনৰ পৰা আমি বিদায় লৈছো নমস্কাৰ